নমস্কাৰ, মোৰ নাম ৰেখাস্মিতা দেৱী। আজি মই HIV আক্ৰান্ত ব্যক্তি এজনৰ চিকিৎসাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেওঁলোকে ক'ত কেনেকৈ চিকিৎসা কৰিলে এই HIV সংক্ৰমণ বা HIV ৰোগটো প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে আপোনালোকক জনাম। যদি কোনো এজন ব্যক্তি HIV দ্বাৰা আক্ৰান্ত হৈও তথাপি তেওঁ কিন্তু শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰিব নালাগে, কাৰণ বৰ্তমান সময়ত ইয়াৰো উন্নত মানৰ চিকিৎসা আছে। সেয়েহে আপোনালোকে ভয় খাব নালাগে। যেতিয়া কোনো এজন ব্যক্তি HIV দ্বাৰা আক্ৰান্ত হয় তেতিয়া তেওঁ ART গ্ৰহণ কৰিব লাগে, আৰু এই ART প্ৰত্যেকখন মেডিকেল কলেজ অৰ্থাৎ চিকিৎসা মহাবিদ্যালয়বিলাকত উপলব্ধ, আৰু এই ART তেওঁলোকে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে। নিয়মীয়াকৈ ART গ্ৰহণ কৰিলে এটা সুস্থ জীৱন যাপন কৰিব পাৰে, আৰু যদিহে তেওঁলোকে এই ARTটো গ্ৰহণ নকৰে তেতিয়াহ'লে তেওঁলোকৰ HIV প্ৰতিৰোধ ক্ষমতা আৰু তেওঁলোকৰ চিকিৎসা বিফল হৈ পৰে। হয়তো বহুতেই ভাবিছে যে ART চিকিৎসা কৰিলে পইচা খৰচ হ'ব পাৰে। এইটো আপোনালোকৰ ভুল ধাৰণা, কাৰণ ART যেতিয়া গ্ৰহণ কৰিব তেতিয়া সেই তাৰ বাবদ একো খৰচ পাতি নহয়। ART সম্পূৰ্ণ বিনামূলীয়া, আৰু ART গ্ৰহণ কৰিবলৈ যেতিয়া আপোনালোকে মেডিকেল কলেজবিলাকৰ পৰা ART ল'বলৈ যাব তেতিয়া অহা যোৱাৰ বাবদ বা পৰিবহণৰ বাবদ যিখিনি খৰচ হয় সেইখিনি ART চেণ্টাৰৰ কৰ্তৃপক্ষই বহন কৰিব। ইয়াৰ উপৰিও আপোনালোকে ART ল'বৰ বাবে যেতিয়া মেডিকেল কলেজত যাব তেতিয়া তাত থকা কাউন্সিলৰৰ পৰা বিভিন্ন পৰামৰ্শ ল'ব পাৰিব। HIV বিষয়ে, ARTৰ বিষয়ে আৰু যৌন ৰোগ আদি বিভিন্ন সম্পৰ্কীয় পৰামৰ্শ আপোনালোকে তেওঁলোকৰ পৰা ল'ব পাৰিব। মই যিহেতু মৰিগাঁৱৰ বাসিন্দা, সেয়েহে মই জানিব পৰা মতে মৰিগাঁও, নগাঁও আৰু হোজাইৰ বাসিন্দাসকলে তেওঁলোকৰ ওচৰত থকা নৱনিৰ্মিত নগাঁও মেডিকেল কলেজত এই ARTৰ সুবিধা ল'ব পাৰিব। গতিকে কোনো ব্যক্তি যদি HIV দ্বাৰা আক্ৰান্ত হৈছে তেতিয়াহ'লে আপোনালোকে ওচৰতে থকা মেডিকেল কলেজত যাওক আৰু ARTত লিংক কৰি নিয়মীয়াকৈ ART গ্ৰহণ কৰক আৰু এটা সুন্দৰ জীৱন যাপনৰ অধিকাৰী হওক। ARTৰ বিষয়ে বাৰু আপোনালোকে গম পালে। এতিয়া ARTৰ উপকাৰিতাবিলাকৰ বিষয়ে আপোনালোকক ভালদৰে জনাবলৈ লৈছোঁ। ARTয়ে HIV ৰোগীক সুস্থ আৰু দীৰ্ঘ জীৱন যাপন কৰাত সহায় কৰে। ARTয়ে HIV সংক্ৰমণ হ্ৰাস আৰু ৰোধ কৰে। ARTয়ে HIV ৰোগীৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰে। ARTয়ে HIV ৰোগীৰ মৃত্যুৰ সম্ভাৱনীয়তা হ্ৰাস কৰে। সেয়েহে আপোনালোকে ART গ্ৰহণ কৰক আৰু জীৱন ৰক্ষা কৰক। ধন্যবাদ।